টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বিগত 3টা দশকত কোনো এখন চৰকাৰে কোনো এটা ৰাজনৈতিক দলেই টাই আহোমক জনজাতিকৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে পূৰ্ণাংগ ব্যৱস্থা কোনো গ্ৰহণ কৰা নাই। যোৱা বিগত 3টা দশকত প্ৰত্যেকটো ৰাজনৈতিক দলেই টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰতিশ্ৰুতিয়ে ভোট লৈ ক্ষমতালৈ অহাৰ পাছত তেখেতসকলৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি আমাক প্ৰতাৰণা কৰে। এই প্ৰতাৰণাৰ বিৰুদ্ধে আজি লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহিছে। আমাৰ বাৰ্তা স্পষ্ট যে আমি এইবাৰ কোনো কাৰণতে নিৰ্বাচনৰ পিছলৈ আমি নৰম। আমাক জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বেই লাগিব আৰু অহা 25 নৱেম্বৰলৈ আমি তীব্ৰ দৃষ্টি নিক্ষেপ কৰি আছোঁ। কাৰণ 2020 চনৰ পৰাই যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ যাব লাগিছিল এই প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদন এতিয়ালৈকে প্ৰেৰণ কৰা নাই। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰিছে যে অহা 25 নৱেম্বৰত এই মন্ত্ৰীগোটৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰা হ'ব। হয়তো তাৰ পাছত এটা বিতৰ্ক বা আলোচনা নিশ্চয় অনুষ্ঠিত হ'ব আৰু এই আলোচনাত অংশগ্ৰহণ কৰি টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন শাসক বিৰোধী বিধায়কে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষত তেখেতসকলে বলিষ্ঠভাৱে যুক্তি দাঙি ধৰিবলৈ আমি আজি আহ্বান জনাইছোঁ। আৰু লগতে 6 জনগোষ্ঠীক ভোট লৈ যিসকল বিধায়কে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে তেখেতসকলেও 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষত সবলভাৱে বিধানসভাত মাত মাতিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি দেখিছোঁ CC2I হওক বা অন্যান্য যি জনজাতীয় নেতৃত্ব আছে তেখেতসকলে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেখেতসকলে বিৰোধিতা কৰিছে। আমাৰ যুদ্ধখন 6 বনাম 14 নহয়, 40 লাখ বনাম 2 কোটি নহয়। আজি 1950 চনৰ পৰাই এই অনুসূচিত জনজাতি তালিকাভুক্ত যিবিলাক জনজাতি আছে তেখেতসকলৰ কোনো সুবিধা কৰ্তন হোৱাটো বা তালিকাৰ পৰা কোনো জনগোষ্ঠীক বাদ কৰিবৰ বাবে আমি কেতিয়াও আন্দোলন কৰা নাই। সেই তালিকাখনত নতুনকৈ আৰু 6টা জনগোষ্ঠী অন্তৰ্ভুক্ত কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু কেইটামান চাকৰিৰ বাবে বা উচ্চ শৈক্ষিক প্ৰতিষ্ঠানৰ কেইখনমান চিটৰ বাবে আসনৰ বাবে আমি কিন্তু জনজাতিকৰণ বিচৰা নাই। আমি জনজাতিকৰণ বিচাৰিছোঁ যাতে অবাধ হাৰত বাংলাদেশ আৰু নেপালৰ পৰা এই উচ্চ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা যিটো অবাধ প্ৰব্ৰজনে অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সমান্তৰালভাৱে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰা প্ৰব্ৰজন কৰা লোকৰ দ্বাৰা আমাৰ যি অৰ্থনৈতিক ৰাজনৈতিক যি আমাৰ সুবিধা কুক্ষিগত কৰা এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ক্ষেত্ৰত অসমীয়া জাতিটো জীয়াই থাকিবলৈ হ'লে অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠী জীয়াই থাকিবলৈ হ'লে অসম এখন জনজাতীয় প্ৰধান ৰাজ্য হোৱাৰ প্ৰয়োজনীয়তা আছে। অসম এখন জনজাতীয় ৰাজ্য হোৱাৰ প্ৰয়োজনীয়তা আছে। গতিকে যাতে আমাৰ এই 6 জনগোষ্ঠীৰ লগতে পুৰণা জনজাতিসকলৰ লগত সকলোৱে জনজাতীয় মৰ্যাদা পায় যাতে অসম বিধানসভাৰ অধিকাংশ আসন সুৰক্ষিত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সকলো জাতি জনগোষ্ঠী স্বাৰ্থ সুৰক্ষিত কৰাৰ দায়িত্বটো চৰকাৰৰ। গতিকে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰে দেখিছোঁ নীৰৱ হৈ আছে। কিন্তু জাতি জনগোষ্ঠীসমূহৰ মাজত সংঘাত লগাটো চৰকাৰে কামনা কৰিছে নেকি আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ। গতিকে চৰকাৰে এই ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা ল'বলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো প্ৰস্তাৱ অসম বিধানসভাত লোৱা হৈছিল প্ৰয়োজন সাপেক্ষে অহা 25 নৱেম্বৰ বৰ্তমানৰ অসম বিধানসভাই তাত সংশোধন কৰক, সংযোজন কৰক, তাৰ সংঘাতৰ বাট নিৰূপণ কৰক, যাতে সংঘাতটো নিৰ্মূল হয় তাৰ এটা বাট তেওঁলোকে নিৰ্ণয় কৰক আৰু যাতে জনজাতিকৰণৰ আন্দোলনটোক এটা বেলেগ পৰ্যায়লৈ নিনিবৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু অসমীয়া ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে এই কামখিনি কৰে তাৰ বাবে ক্ষেত্ৰত হেঁচা প্ৰদান কৰিবৰ বাবে এই সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে নতুন দিল্লী যন্তৰ মন্ত্ৰত অহা 8 ডিচেম্বৰ বা তাৰ পূৰ্বে আমি এটা বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু ইয়াৰ পাছত আমি আমাৰ উজনি অসমৰ আমাৰ অধ্যুষিত অঞ্চলসমূহত আমি ধাৰাবাহিক ৰূপত আমি এই জনজাতিকৰণৰ ক্ষেত্ৰত ৰাইজক সংঘবদ্ধ কৰাৰ প্ৰচেষ্টা হাতত ল'ম আৰু এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আমি আমাৰ জনসাধাৰণৰ সহযোগিতা আমি কামনা কৰিম। বিধায়কসকলে যিহেতু আমাৰ যিখন প্ৰতিবেদন দাখিল কৰিব এই প্ৰতিবেদনখনত আমাৰ আহোম জনগোষ্ঠীৰ বিশেষভাৱে মন্ত্ৰী, কেবিনেট মন্ত্ৰী আৰু MLA সকলে কি ধৰণে তাত মত পোষণ কৰিব, কি ধৰণে তেখেতলোকে তাত বক্তব্য ৰাখিব ইয়াৰ লক্ষণৰ বিষয় বুলি আমি ভাবিছোঁ। আৰু আমি আশা কৰিম অসমৰ সকলো জনজাতীয় মূলৰ আমাৰ যিসকল বিধায়ক আছে, কেবিনেট মন্ত্ৰীসকল আছে, এইসকলে
আহোমৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি ভাবিছোঁ আৰু আশা ৰাখিছোঁ। আৰু আমাৰ যিহেতু বলিষ্ঠ পদক্ষেপ ৰাখিব বুলি এইকাৰণে আমি ভাবিছোঁ, যিহেতু 6 জনগোষ্ঠীৰ পৰা বৃহৎভাৱে MLA সকল আজি MLA সকল আহিছে, জিকি পেলাই আহিছে 6 জনগোষ্ঠীৰ ভোট লৈ পেলাই, আৰু তেখেতলোকে নিশ্চয় আমাৰ জনগোষ্ঠীৰ কথা নিশ্চয় চিন্তা চৰ্চা কৰি কথাখিনি ক'ব আগবাঢ়িব বুলি আমি ভাবিছোঁ। আৰু লগতে যিবিলাক ট্ৰাইবেল অংগৰ বা ট্ৰাইবেলৰ যিখিনি MLA সকল আছে, তেখেতলোকেও যাতে সুন্দৰভাৱে বক্তব্য ৰাখিব, তেখেতলোকেও যাতে জাতিৰ কথা চিন্তা চৰ্চা কৰিব, অসমৰ সাৰ্বভৌমত্বৰ কথা চিন্তা চৰ্চা কৰি তেখেতলোকে যাতে সুন্দৰভাৱে বক্তব্য ৰাখে, এই কথাখিনি আমি আশা থাকিম। আৰু লগতে এটা কথা ক'ব আমি বিচাৰিম, আজি যিধৰণে নাৰীক যিধৰণে অপমানসূচক মন্তব্য কিছু ব্যক্তিয়ে আজি কৰিছে, আমি ভাবোঁ যে টাই অসম জনগোষ্ঠীৰ যিসমূহ লিডাৰ আছে, আমি এই লিডাৰসমূহে যদি কিবা কথা কৈছোঁ, আমাৰ মহিলাসকলে তেনেকুৱা ধৰণৰ বক্তব্য ৰখা নাই। আমি আজি যদি ক'বলৈ যাওঁ, এই কথাখিনি কি ধৰণে তেখেতলোকে ক'বলগীয়া বাধ্য কৰিছে, কি ধৰণে তেখেতলোকে কথাখিনি কৈছে, এই কথাখিনি কিন্তু খুব এটা লাজ লগা বা এটা শোচনীয় বিষয় বুলি আমি ভাবিছোঁ। জনগোষ্ঠীৰ মূলতে আহোম জনগোষ্ঠীৰ যিসমূহ মহিলাসকল আছে, এই মহিলাসকলক টাৰ্গেট কৰি লৈ পেলাই এনেকুৱা বেয়া শোচনীয় মন্তব্য, এনেকুৱা বেয়ালৈ এটা কিছু কথালৈ লৈ গৈছে। গতিকে এনেকুৱাখিনি মন্তব্যৰ পৰা বিৰত থাকিবলৈ, এনেকুৱাখিনি মন্তব্য তেখেতলোকক নিদিবলৈ আমি কৈছোঁ। তেখেতলোকৰ ভাষণসমূহ আমি দেখি আছোঁ,